প্ৰত্যেকৰে আয়তন 8 ঘন চেণ্টিমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল। ঘনকৰ আয়তন কি হয়? a cube equals to 8 দিয়া আছে, তেনেহ'লে this implies a equals to কি হ'ব? cube root 8. এর মান কিমান পাম আমি? 2 পাম, 8 নহয়, সরি। মান পাম আমি 2। তাহলে যেহেতু নাহে, আমাক এইটো দিয়া আছে, হয়নে নহয়? আমি ইয়াতে লিখিম দিয়া আছে বুলি লিখি দিম। ইয়াতে লিখিম দিয়া আছে। দিয়া আছে এইখিনি, এর মান আমি 2 পালো। তেনেহলে আমাক কৈছে যে আয়তীয় ঘনকৰ পৃষ্ঠকালি হ'ব, নতুন যেটো পাম আমি, নতুন আয়তীয় ঘনকৰ পৃষ্ঠকালিটো কিমান হ'ব বুলি সুধিছে। ওকে, প্ৰথমতে আমি কি কৰো, ঘনক বনাই লওঁ, হয়নে? প্ৰথমতে আমি যদি ঘনকটো বনাই লওঁ, তেতিয়াহ'লে এতিয়া আমি ইয়াক এনেদৰে জোৰা লগাই দিব পাৰোঁ। মই ইয়াতে এইটো কাৰণে বনাই আছো, তোমালোকে যাতে পিছত চাই বুজি পোৱা। ঠিক আছে, মই কালাৰটো বেলেগকে দি দিম। এনেদৰে আমি বনাব লাগিব। তাৰপিছত নেক্সট আমাৰ ইয়াৰ পৰা এইটো বনাব লাগিব। কিছুমান ষ্টুডেণ্টেতো এইটোৱে নাজানে যে ঘনক কেনেকৈ বনায়, কাৰণ ক্লাছত যেতিয়া বুজাবলৈ ধৰে তেতিয়া ইয়াতে ইমান বেছিকে গুৰুত্ব দিব নোৱাৰে, বুজি নাপায়, সেইকাৰণে গুৰুত্ব নিদিয়ে। এতিয়া চোৱা, ইয়াতে তোমালোকে আশা কৰোঁ গুৰুত্ব দিবা, বুজিবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, দুটা কৈছিলে নে নহয়, এইটো দুটা হৈ গ'ল। ইয়াতৰ আয়তন কিমান, এইটোৰ আয়তন আৰু এইটোৰ আয়তন 8 ঘন চেণ্টিমিটাৰ কিউব। ওকে, আয়তন হ'ব লাগিলে কি হয়, a কিউব হ'ব 8, এইটোৰো হ'ব a কিউব ইকুৱেলছ টু 8 নে? তাৰে মানটো আমি ইয়াতে ওলাই লৈছোঁ। তাৰপিছত কৈছে যে দুটাও যোগ কৰা হ'ল, মানে কি, ইয়াৰ মান a, তেনেহ'লে এই নীলাটোৰ মানো a হ'ব, নে? এইটোৰ মান a, আৰু এই যেটো উচ্চতা আছে এইটোৰ মানো a। তেতিয়াহ'লে এইটোৰো হ'ব, দুয়োটা ঘনক একেই সাইজৰ যিহেতু। তেতিয়াহ'লে মই কি কৰিম, এতিয়া দুয়োটাকে জোৰা লগাই দিম। জোৰা লগাই দিয়াৰ পিছত ৰিজাল্ট কি আহিব সেইটো তোমালোকৰ ওচৰত হ'ব। জোৰা লগাই দিছোঁ, তাৰমানে কি হৈ গ'ল, ইয়াতে এইটো a হৈ গ'ল প্লাছ এইটো a হৈ গ'ল, কিন্তু এইটো আৰু এইটো একেই থাকিলে, এইটো আৰু এইটো একেই থাকিলে, হয়নে? অকল কি বাঢ়ি গ'ল, এইটো আৰু এইটো বাঢ়ি গ'ল। এতিয়া আমি ইয়াতে কি উলিয়াব পাৰোঁ, এইটো এনেকৈ থাকক মাৰ্কিং। এতিয়া চোৱা, আমাৰ ইয়াতে কি বাঢ়ি গ'ল, তাৰমানে এইটো l হৈ গ'ল। l হৈ গ'ল কি, a প্লাছ a, বিৰ মান হ'ল a আৰু এইচৰ মান হ'ল a। এতিয়া এলৰ মান a প্লাছ a, মানে এলৰ মান কি পাম, 2 প্লাছ 2 4, বিৰ মান পাম 2 আৰু এইচৰ মান পাম 2। আমি এইখিনি পাম। এইখিনি যেতিয়া পাম, আমি ইয়াতে কি কৰিম, এতিয়া আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াব লাগে। নো প্ৰব্লেম, পৃষ্ঠকালি যিহেতু উলিয়াব লাগে, এইখিনি এনেদৰে থাকক। মই অলপ জাষ্ট ছবিবোৰ কি কৰি দিছোঁ, আখৰ কৰি দিছোঁ।
এতিয়া চোৱা আমি এইখিনি পাই গ'লো। এতিয়া আমি জানো আয়তৰ পৃষ্ঠকালি থেকে আয়তৰ পৃষ্ঠকালি আয়তৰ পৃষ্ঠকালি কি হ'ব 2 into L into B plus B into H plus H into L 2 এইটো সূত্ৰ হয় Lৰ মান কিমান আছে 4 পূৰণ Bৰ মান কিমান আছে 2 প্লাছ এইটো Bৰ মান 2 পূৰণ Hৰ মান 2 প্লাছ Hৰ মান 2 পূৰণ Lৰ মান 4 নি পালো 2 4 দুগুণে 8 প্লাছ 2 দুগুণে 4 প্লাছ 8 16 4 কিমান হ'ব এইটো 20 20 দুগুণে 40 আমি কিমান পালো মুঠ পৃষ্ঠকালি 40 তেতিয়াহ'লে আমাৰ ইয়াতে অপচন নম্বৰ কি হ'ব 40 ক'ত আছে অপচন নম্বৰ হ'ব বি কাৰেক্ট এনসাৰ